এইকেইদিন ব্যস্ত আছিলোঁ তো চাৰিওফালে যি উচ্ছেদৰ দামামা চলিছে আপোনালোকে নিশ্চয়কৈ চাইছে সকলোৱে চাই আছে আৰু যাৰ বিষয়ে আজি অলপ আড্ডাই ক'ব লাগিব কিন্তু আমি উচ্ছেদৰ বিষয়ে অলপ আলোচনা কৰিম ফজলুল্লাহ আছে ভাগিন আছে জাহাংগীৰ আলম আছে গোটেইকেইটা একেলগ হৈছিল যাৰ কাৰণে আজি লাইভলৈ আহিলোঁ আৰু কিছু আলোচনা কৰিম আপোনালোকেও মানে সহযোগ কৰিব তো চাউণ্ডটো যদি ক্লিয়াৰ হৈছে আপোনালোকে অলপ কমেণ্ট কৰি জনাব চাউণ্ডটো যদি ক্লিয়াৰ হৈছে ভাগিন আছে নমস্কাৰ জাহাংগীৰ নমস্কাৰ বন্ধুসকল ফজলুল হক অসমৰ এই 2-3 দিনৰ পৰিৱেশ দেখি খুবেই আৱেগিক হৈ গৈছোঁ আজি বিশেষকৈ গোৱালপাৰা জিলাৰ পাইকান অঞ্চলৰ এজন সংবাদকৰ্মী বিশিষ্ট সংবাদকৰ্মী বুলি ক'ব লাগিব সংবাদকৰ্মী হিচাপে তেখেতৰ যি দায়িত্ব আৰু কৰ্তব্য তেখেত আজি নিজে কৰিছে অন্তৰত আঘাত ঘাত প্ৰতিঘাত লৈ কথাটো খোলাকৈ নকলে আপোনালোকে বুজি নাপাব পাইকান অঞ্চলৰ এজন PE নিউজৰ সাংবাদিক ফজৰ আলী নাম চাগে তেখেতৰ লাইভটো চাই মই নিজে চকুৰ পানী ওলাবলৈ বাধ্য হৈছিল মোৰ কি ক'ম অমানৱিক বৰ্বৰ গণতন্ত্ৰৰ ৪ৰ্থ স্তম্ভৰ সেৱা কৰা ব্যক্তি এজনৰ ঘৰ দুৱাৰ যেতিয়া অগণতান্ত্ৰিকভাৱে ভাঙি দিয়ে আৰু সেই দৃশ্য নিজৰ ঘৰ ভাঙাৰ দৃশ্য মৰ্মান্তিক দৃশ্য সেই ব্যক্তিজনে নিজেই সাংবাদিক হিচাপে একদম গ্ৰাউণ্ড জিৰোৰ পৰা ৰিপৰ্ট দেখুৱাই আছিল লাইভৰ জৰিয়তে এতিয়া মোৰ কলিজা কঁপি উঠিছিল গতিকে এই সাম্প্ৰদায়িক পৰিৱেশত আমি সংখ্যালঘু মানুহখিনি যেন মানুহ হৈ থকা নাই বুলি মোৰ অনুমান হয় একচুৱেলি কথাটো ফজলুল্লাহ কৈছে চবেই নিউজত চাইছে চাগে কথাটো পিছত ক'ব বিচাৰিছোঁ যিহেতু উচ্ছেদ চলি আছে উচ্ছেদ তাতে সাংবাদিক বা হেৰি বুলি নহয় চবকে কৰি আছে খালি তেওঁৰ ঘৰটো যে মানে ভাঙিছে সেইটো নহয় চবেই মানুহ সংবাদকৰ্মীজনেও যেনেকুৱা সাধাৰণ মানুহখিনিও সেইখিনি মূল্য আছে তো চবৰেই ঘৰখন ভাঙিলে বহুত বেয়া লাগে আৰু ঘৰটো যদি নীতি নিয়মৰ মাজত ভাঙে তেতিয়াহ'লে ক'বলগীয়া নাই যদি মানে নিয়মৰ বাহিৰে ৰুল ৰেগুলেশ্যনৰ বাহিৰে তো ভাঙে তেতিয়াহ'লে চবৰে বেয়া লাগিব মানুহ হিচাপে তাতে হিন্দু মুছলিম বুলি কোনো কথা নাই যিটো মানে আমি উপস্থিত হোৱা নাই তাতে কথাখিনি মানে চাই আছোঁ বা আমচুৱে আজি প্ৰতিবাদ কৰিছে চিএমে কৈছিল আমচু মানে কি তো আমচু আজি হয়তো অলপ হ'লেও চাইছে আমচু কেনেকুৱা আজি আমচুৰ যি বজ্ৰকণ্ঠ কণ্ঠস্বৰে তেওঁলোকে প্ৰতিবাদ কৰিছে তীব্ৰ প্ৰতিবাদ কৰিছে তো আমি তেওঁলোকক সঁহাৰি জনাব লাগিব তেওঁলোকক সহযোগ কৰিম যিমানখিনি পাৰোঁ কথা হ'ল যিখিনি মানুহৰ ঘৰ দুৱাৰ ভাঙিছে যিহেতু চৰকাৰী মাটি বুলি কৈছে তাত আমাৰ যিজন সংবাদকৰ্মী আছিল মই ভালদৰে তেওঁক চিনি নাপাওঁ যদিও ফজৰ আলী বুলিয়ে কৃষ্ণাৰ ঘৰ তো তেওঁৰ যিখিনি কথা মই তেওঁৰ লগত ফোনত কথা পাতিলোঁ তেওঁৰ হয়তো আগতে খাজনাও দিছিল কাগজ পাতি চব আছিল আগতে বহুত উচ্ছেদ হৈছিল সিহঁতৰ বেলেগ ঠাইত হৈছিল সিহঁতৰ হোৱা নাই কিন্তু আজি তেওঁৰ ঘৰটো ভাঙিছে আৰু তেওঁ নিজেই সেই ঘৰটো মানে ডিএল মাৰি দেখুৱাইছে কান্দি কান্দি তো চবৰে হৃদয় আছে হৃদয়খন যিহেতু কাৰো হেৰি নহয় মানে কিবা এটা দুখজনক হ'লে হৃদয়খন কঁপে গতিকে তাৰ বাতৰিটো চাই নিজৰ ঘৰ যেতিয়া ভাঙিব সপোনৰ ঘৰখন ভাঙি চুৰমাৰ কৰি আছে সেইটো দায়িত্ব আৰু কৰ্তব্য যে তেওঁ পালন কৰিছে তেওঁ সেইটো যে ডিএল যোগে মানে ৰাইজক দেখুৱাইছে তাৰ কাৰণে তেওঁক ধন্যবাদ জনাইছোঁ তেওঁৰ দায়িত্ব আৰু কৰ্তব্য কিন্তু এৰা নাই যদি তেওঁৰ ঘৰখন ভাঙিছিল ধন্যবাদ দিবই লাগিব সাংবাদিকজনক গতিকে আমি সংবাদকৰ্মী হ'লেও মই বা আমাৰ যিসকল সংবাদ গোষ্ঠীৰ লগত জড়িত সংবাদকৰ্মী তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য প্ৰথম তাৰপিছত নিজৰ ঘৰৰ চিন্তা আহে তো ভাগিন আছে ভাগিনৰ লগত চিনাকি মানুহজন তো দেখা ক'বলৈ কৈছোঁ হয় যিয়ে নহওক ফজৰ আলীৰ বিষয় লৈ আজি হয়তো লাইভত আহিছোঁ মামাই মাতিলে আমাৰ ছাৰে মাতিলে ফজৰ আলী মোৰ ঘৰত আহিছিলে মোৰ বাইক লৈ গৈছিলে PEE নিউজত তেখেত খুবেই দুখীয়া মানুহ আছিলে খুবেই দুখীয়া কেনেবাই কৰি তেওঁৰ এজন ল'ৰা সন্তান আছে সেইজন বিদেশত থাকিছিল তেওঁ যি উপাৰ্জন কৰিছিল সেয়া লৈ মানে ঘৰ চলিছিলে আৰু দেউতা সংবাদকৰ্মী আৰু সংবাদকৰ্মীৰ কেনেকুৱা উপাৰ্জন আপোনালোকে নিশ্চয় ভালকৈ অৱগত এতিয়া সেইজন ব্যক্তিয়ে নিজে গ্ৰাউণ্ড জিৰোৰ পৰা মানে ৰিপৰ্টিং কৰিছে দেখি পিনে হয়তো আমি থাকিব পৰা নাই আবেগিক হৈ পৰিছোঁ আৰু
সেইজন ব্যক্তি গোটেই জীৱনত যি উপাৰ্জন কৰিছিলে সেই উপাৰ্জনৰ টকাৰে তেওঁৰ সপোনৰ ঘৰটো বনাইছিলে আৰু সেই সপোনৰ ঘৰটো যেতিয়া তেওঁৰ চকুৰ সন্মুখত ভাঙিব তেতিয়াহ'লে কেনেকুৱা লাগিব আৰু সেইজন ব্যক্তি কান্দি কান্দি ৰিপৰ্ট কৰিবলগীয়া হৈছে আজি আমাৰ অসমত যেনে ধৰণৰ অবৈধ উচ্ছেদ আৰম্ভ কৰি আছে কোনো এজন সুস্থ মানুহে সেইবিলাক সংবাদ দেখি পিনে সেই নিউজবিলাক চাই পিনে কোনেও সুস্থ হৈ থাকিব নোৱাৰিব যাৰ ভিতৰত মানৱতা আছে সেইজন কেতিয়াও সুস্থ হৈ থাকিব নোৱাৰিব আজি আমচুৰ যিসকল কৰ্মকৰ্তাই আজি প্ৰতিবাদ কৰিছিলে তেওঁলোকক আমাৰ অন্তৰৰ গভীৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ আজি কেৱল এই প্ৰতিবাদ কেৱল আমচুৰ প্ৰতিবাদ নহয় অসমৰ প্ৰতিজন সংখ্যালঘু জনসাধাৰণৰ প্ৰতিবাদ আৰু আমচুৰ লগত আজিৰ আমাৰ এই লাইভৰ যোগেদি তেখেতক জনাব বিচাৰিছোঁ আপোনালোকৰ লগত আমি অসমৰ প্ৰতিজন সংখ্যালঘু আছোঁ আমি যেনে ধৰণৰ প্ৰতিবাদ কৰিব লাগে হয়তো আমি কৰি যাম মই আৰু বেছি দীঘলীয়া ক'ব নিবিচাৰোঁ ইয়াত গুণী জ্ঞানী অভিজ্ঞ ব্যক্তি আছে তেখেতক দুই এষাৰ ক'বলৈ হয়তো অনুৰোধ জনাইছোঁ কথা হ'ল কি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়াই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছে তেতিয়াই মানে সময়ে সময়ে তেখেতে কিছুমান কাম কৰি আছে কেৱল আজি মুছলিম মানুহক ভাঙিছে এইটো বুলি নকওঁ খিলঞ্জীয়া মানুহৰ ঘৰো ভাঙিছে কিন্তু ইয়াৰ মাজত এটা কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে অসমৰ ৰাইজে কিন্তু বিজেপিক ভোট দিয়া নাছিল সেই হিচাপৰ ফালৰ পৰা ক'ব মেণ্ডেট আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ এই কথাটো মিছা নহয় মই লাইভ আকাৰে কৈছোঁ মই অসমৰ গোটেই অসমে ঘূৰিছোঁ উজনি কওক নামনি কওক সৰ্বানন্দ সোণোৱাল এটা নিকা বাপমূৰ্তিৰ ব্যক্তি আছিল তেখেতক মেণ্ডেট দিছিল কিন্তু হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানী তেখেত কংগ্ৰেছ দলতো আছিল মুখ্যমন্ত্ৰীৰ কাৰণে পাগল হৈ গৈছিল এই পাৱাৰ গেম দেখুৱাই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক চিটাই তেখেতে নিজে মুখ্যমন্ত্ৰী হৈছে হোৱাৰ পিছৰে পৰা অসমৰ উন্নয়ন চাবলৈ গ'লে জিৰো আৰু ব্যৰ্থতা এই চৰকাৰখনৰ ব্যৰ্থতা ঢাকি ৰাখিবলৈ বিভিন্ন সময়ে সময়ে বিভিন্ন অত্যাচাৰ কৰি কিছুবিলাক বিবাদ কৰি থাকে গতিকে মই এইটোৱে ক'ব বিচাৰোঁ কথাটো যে অসমত যিবিলাক অত্যাচাৰ উৎপীড়ন হৈ আছে ইয়াৰ বাবে দায়ী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতক মেণ্ডেট দিয়াৰ পিছত তেখেতৰ দুৰ্বলতাৰ কাৰণে তেখেত যেতিয়া মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলে আন এজন মানুহক বহুৱালে সেই মানুহজনে কেৱল সাহস হৈ থকা নাই সাহসৰ নামত ৰাক্ষসৰ ভূমিকা পালন কৰি আছে গতিকে মই অসমৰ বুদ্ধিজীৱী সমাজকৰ্মী তথা অসমৰ আটাইকেইটা বিৰোধী ৰাজনৈতিক দলক একত্ৰিতভাৱে এইখন চৰকাৰৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'বলৈ অনুৰোধ জনাইছোঁ আপোনালোকে হিমন্ত বিশ্ব শৰ্মা নামৰ ৰাক্ষসজনৰ পৰা অসমৰ মুছলমান নহয় দুৰ্বল শ্ৰেণীৰ মানুহখিনিক ৰক্ষা কৰক এয়ে মোৰ অনুৰোধ মই ক'ব বিচাৰোঁ যিহেতু মই কোনো ৰাজনীতি দলৰ সদস্য নহয় আৰু ৰাজনীতিৰ দলবিলাক মই বহুত বেয়া পাওঁ ৰাজনীতি কৰা মানুহখিনি সকলোকে নহয় একাংশ বুলি কৈছোঁ কিছুমান ভাল মানুহ আছে তো আজি সেই কথাটো এনেকৈ ক'ব বিচাৰিছোঁ আজি মই কেইটামান ভিডিঅ' চালোঁ পাইকানত যিখিনি ঠাইত উচ্ছেদ হৈ আছে ইউটিউবৰ এটা মানে বিধায়কৰ দল গৈছে তাতে মানে কিছুমান কুৱেশ্যন কৰিছে SDC DC তো তাতে এজন মোৰ মানে চিনাকি আৰু আশ্ৰাফুল হুছেইন কনিষ্ঠ যিজন জেগা তেখেতে কেইটামান প্ৰশ্ন কৰিছে চাগে তেওঁ SDC বা SDC হ'ব লাগে মোৰ বোধেৰে নহ'লে DC হ'ব তো তেওঁ যিখিনি ৰোল আছে আপোনাৰ ইলেকশ্যনৰ যিখিনি ৰোল সেই ৰোলখিনি ফ্ল' কৰা নাই তাৰ খুব আজি অসমৰ মানুহে গম পাইছে চাগে তেওঁ সেই ফোন আহিলেতো বেয়া লাগিব মোক কৈছে না ফোন আহি থাকিব চৰি নাই হেৰি আহিব দিছা এই টাইমত ফোন আহিব মাৰিলে মাৰি থাকিব বুজি নাপাব না কৈ থাকক আপুনি কৈ থাকক যিয়ে নহওক কাৰিকৰী বিজুতিৰ কাৰণে লাইভটোত অলপ বেগাত জন্মিছিল তাৰ কাৰণে দুখিত কথা হ'ল হয়
এইখন চৰকাৰে যে আইন কানুন মানা নাই তাৰ জ্বলন্ত প্ৰমাণ কালি ধুবুৰীৰ সাংসদ ৰকিবুল ডাঙৰীয়াও প্ৰেছ মিডিয়াত কোৰ্টত এখন কাগজ উল্লেখ কৰিছিল বা অৰ্ডাৰ উল্লেখ কৰিছিল। মই গোটেইখিনি নিজ চকুৰে দেখা নাই। ৰকিবুল হুছেইন ডাঙৰীয়াই কোৱা হিচাপত হাইকোৰ্টৰ পৰা এভেকশ্যনটো বন্ধ আছে। যদি হাইকোৰ্টৰ পৰা বন্ধ থাকে এভেকশ্যন, মানুহৰ ঘৰ দুৱাৰ ভাঙা, কেনেকৈ কোন সাহসত কি শক্তিৰ বলত অসম চৰকাৰে এই বৰ্বৰতা কৰি আছে মানুহৰ ঘৰ দুৱাৰ ভাঙি, এইটো কথাও স্পষ্টকৈ প্ৰকাশ কৰিব লাগে। চৰকাৰে যদি কোনোবা পাৰ্মিশ্যন লৈছে কোৰ্টৰ পৰা, তেনেহ'লে প্ৰেছ মিট পাতি মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা চৰকাৰৰ চিফ ছেক্ৰেটাৰী হওক ৰাইজক দেখুৱালে নিশ্চয় ৰাইজখিনি শান্ত হ'ব। এনেকুৱা এটা পৰিৱেশ নাথাকিব। চ' নেটৱৰ্কৰ প্ৰব্লেম কমেণ্টে কৰি আছে কোনোবাই। নেটৱৰ্ক প্ৰব্লেম নহয়, মোৰ ফোন আহি আছে যথেষ্টখিনি। মই মানে এনেকুৱা সময়ত অলপ ফোন আহে, চ' দুখিত সকলোৰ কাৰণে। মই কথাখিনি ক'ব বিচাৰিছিলোঁ যে আমাৰ যিজন মানে কনিষ্ঠ MLA আছে, মই দল বুলি নকওঁ, মানে তেখেতক আগৰ পৰাই জানো। তো আজি তেখেতৰ যি বলিষ্ঠ কণ্ঠ, তেওঁক চেলুট দিব লাগিব। এনেকুৱা ৰাজনীতি দলৰ নেতাসকল যদি একেলগে আগৰ পৰা ওলাই আহিলে হয় বা ইয়াৰ বিষয়ে মাত মাতিলে হয়, হয়তো আজি আমাৰ এই মানুহখিনিৰ এই অৱস্থা নহ'লেও হয়। মোৰ এটা ধাৰণা, মোৰ ব্যক্তিগত ধাৰণা, মই বেলেগ বোলে আপোনালোকে নাভাবে, মোৰ ব্যক্তিগত ধাৰণা। তো যি বলিষ্ঠ কণ্ঠৰে আজি UDFৰ যিখিনি বিধায়ক আছিল, সেইখিনি ওলাই আহি যিখিনি প্ৰতিবাদ কৰিলে, যিখিনি ৰুল ৰেগুলেশ্যন ৰাইজক বুজাই দিলে যে মানে উচ্ছেদ কৰাৰ আগতে কি কি মানে নিয়ম নীতি পালন কৰিব লাগিব, শ্বেল্টাৰ দিব লাগিব বা সিহঁতক খাদ্যবস্তুৰ যোগান ধৰিব লাগিব, পানীৰ যোগান ধৰিব লাগিব, এনেকুৱা বিভিন্ন ৰোল আছে। সেইখিনিতো একমাত্ৰ কৰা নাই। এইটো আগতো যিখিনি আপোনাৰ উচ্ছেদ হৈছিল তাতো কিন্তু কৰা নাছিল। আজি মানে এই কথাখিনি উচ্ছেদিত ৰাইজে কিন্তু গম পালে যে আমাক এই বস্তুখিনি কোৰ্টৰ পৰা এটা ৱাৰ্ডাৰ দিছে। তো যেতিয়া প্ৰশ্ন কৰিছিল আপোনাৰ আশ্ৰাফুল ডাঙৰীয়া, তেতিয়া হয়তো বিষয়াজনে থতমত খাই পৰিছিল। সেইটো কৈছে ভিতৰত মানুহ সোমাব দিয়া নাই। তেওঁ কুৱেশ্যন কৰি আছে, আপোনালোকে খাদ্যবস্তুৰ যোগান ধৰিছে নে নাই, পানীৰ যোগান ধৰিছে নে নাই, আপুনি কোৰ্ট মানে নাই। আচলতে ক'বলৈ গ'লে তেখেতে মানে অলপ ফালৰি কাটি গৈছিল যে আমি ভিতৰত মানুহ সোমাব দিয়া নাই, আমাক মানে কথা এটা মানে ভাইলেশ্যন কৰি মানে ভাইলেট কৰি বেলেগ লৈ যাব বিচাৰিছে। তো ধন্যবাদ জনাইছো। এনেকুৱা কৰি আগৰ পৰাই চব মানে ধৰক মাইনৰিটি যিখিনি নেতা আছে বা বিধায়ক আছে, তেওঁলোকে যদি এনেকৈ মাত মাতিলে হয়, আজিতো আমচু ওলাই আহিছে, আমচুৰ লগত সেইটো ওলাই আহিছিল। তো এই হ'ব লাগিছিল। দেৰি হৈছে আমাৰ, দেৰি লাগিব। গতিকে তেতিয়া আমাৰ মই মানে মই এটা বিষয় ইলেকশ্যন হয় কিন্তু এইখন বাৰে বাৰে জানিছে শাসন মানুহ আছে
আহিব হিচাপে। কিন্তু যিখন চৰকাৰে কাম নিজে কৰি নাযায় ব্যৱস্থা কৰিব লাগিছিল। গোটেইখিনি বৈধ সেই মানুহখিনি এতিয়া ক'ত থাকিব চৰকাৰে নিজৰ ব্যৱস্থা ৰাখিবৰ কাৰণে মুছলমানৰ সংবিধানৰ ক'ত আছে ক'ত হয় আপুনি কৈছে মুখ্যমন্ত্ৰী যেতিয়া শাসন হয় বা জানে ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ মুছলিম শিখ কিন্তু বিশেষকৈ বিচাৰো ইয়াতে প্ৰাণী সামাজিক বিচাৰো পৰা চলিছে মা দেউতাৰ আগত শুনিছো হিন্দু মুছলমানবোৰ সাধু একেলগে মানুহ হিন্দুসকলে যায় হিন্দুৰ উৎসৱত এই যিটো একতাৰ বিগত চেষ্টা কৰি আছে আপুনি আমাৰ মুৰব্বী মুখ্যমন্ত্ৰী আপোনাৰ ওচৰত আপোনাৰ যেনেকৈ আমি আপুনি গভীৰভাৱে চিন্তা কৰি চাই আল্লাহ ভগৱান চব আমাৰ ভাইটি প্ৰাণ
মানে শুনি আছো আমাৰ কিছুমান এই 10 বছৰত আগবাঢ়িছে এই লোৱাৰ কাৰণে আজি যিখিনি মানুহ ঘৰ বাৰী দিয়া হৈছে সেইখিনি আমাৰ মানুহখিনি চৰকাৰৰ এটা গোটেই মানে আমাৰ মানে আৰু এই মানুহখিনি আমাৰ মানে কেৱল ৰাজনীতি নিজৰ এইবিলাক দল বাদ দিয়ক যুগ্ম বিজেপি চৰকাৰ বেয়া হ'ব মানে অনলি মানে মই আমাৰ এটা প্ৰচেষ্টা আমাৰ মানুহ কেইদিনমান আৰু ঘৰ বনাম হিচাপে বনাব বিজেপি কংগ্ৰেছ কোনো দল ভাল মানুহক তেওঁলোকে কৰিব তেতিয়াহে মানে আমি মানে ধন্যবাদ দিব লাগিব এনেকুৱা যদি আমাৰ এই গোটেই বস্তুটো বুজি পাব আমাৰ ওচৰে পাজৰে গতিকে সেই কথা কিন্তু মই মানে আমাৰ বিশেষ কৰাৰ কাৰণে আৰু লাগিব যে আমি মানে মানে আমাৰ আহিলেও সেই কথা আমাৰ এই কথাটোৱে দেখিছো যে চলিছে এই ক্ষমতা মানে মুছলমান খিনিক গতিকে আমি বলিৰ বিচৰা নাই আমি আমাৰ স্বাধীনতা 1947 চনতে
স্বাধীন দেশৰ নাগৰিক আমি, কিন্তু আমাক পৰাধীন কৰাৰ কাৰণে যি ষড়যন্ত্ৰ কৰি আছে কেইজনমান ব্যক্তি, হিমন্ত বিশ্ব শৰ্মা মই মানে ভাৰতীয় জনতা পাৰ্টি গোটেইকেইটা কোৱা নাই, এই যিখিনি মানুহ পৃথিৱীত যায় সৰ্বে সৰ্বা হৈ গৈছে, এই মানুহখিনিয়ে কিন্তু এটা আমি বিশ্বাস কৰো, আমি ওপৰলা বিশ্ব ভগৱান আৰু সাধাৰণ মানুহ যিমানৰ ঘৰ আহিছে সেইখিনি সাধাৰণ মানুহ, কোনোবাই গাড়ী চলাই খায়, কোনোবাই চলাই খায়, কোনোবাই পানৰ দোকান কৰিছে, মেক্সিমাম এই প্ৰকৃতিৰ মানুহ বিশ্বাস কৰো যে আজি কৰিব পৰা নাই, কিন্তু দুৰ্বল মানুহ আমার এখন থেকে ক্ষমতা মুখ্যমন্ত্রী মুখ্যমন্ত্ৰীজনে বিশেষ কৰি মই জালত কৈছো তাত হিন্দু মুছলিম সব মানুহে যেতিয়া জালত ভোট হয় সব মানুহে ভোট হয়, মুখ্যমন্ত্ৰী যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া বাচি বাচি মানুহ আছে তেতিয়া নিশ্চয় হিমন্ত বিশ্ব শৰ্মাই আৰু আমাৰ ওপৰত অত্যাচাৰ কৰিব, এইটো ব্যক্তিগত ধাৰণা। হয়, এতিয়া ক'বলগীয়া বহু কথা আছে। আজি যিবিলাক মানুহক উচ্ছেদ কৰিছে, যিবিলাক মানুহ আমাৰ মানুহে ইতিমধ্যে কৈছে যে এই মানুহবিলাকক আৰ্থিকভাৱে কেনেকৈ দুৰ্বল কৰিব পৰা যায়। 50 বছৰ পিছলৈ গতি কৰিলে যিসকল মানুহক উচ্ছেদ কৰিলে তেওঁলোকৰ যিখিনি ক্ষতি হ'ল, সেই ক্ষতি তেওঁলোকে 50 বছৰত তেওঁলোকে পূৰণ দিব নোৱাৰিব। আজি মুছলমানসকল যেনেকৈ আগুৱাই গৈ আছে, আৰ্থিক ক্ষেত্ৰত যিকোনো বিষয়তে তেওঁলোকে আগুৱাই গৈ আছে, আৰু সেয়া যেন বৰ্তমান সময়ত সহ্য কৰিব পৰা নাই। আজি যিবিলাক মানে পৰীক্ষা হৈ যায়, সেই পৰীক্ষাত আপোনালোকে পৰীক্ষা আছে, সেই পৰীক্ষাবিলাকত আমি দেখিবলৈ পাওঁ মুছলমান দুখীয়া ঘৰৰ সন্তানে লাভ কৰিলে, দ্বিতীয় লাভ কৰিলে। এয়া যে আমাৰ চৰকাৰৰ সহ্য হোৱাই মুছলমান শিক্ষা কৰিছে, আজি লখিমপুৰত দেখিলো তাৰ ভিতৰত 14 ঘৰ মানুহ উচ্ছেদ কৰিছে, তাৰ ভিতৰত 12 ঘৰ আছিলে হিন্দু পৰিয়াল আৰু 2 ঘৰ মুছলমান, 12 ঘৰ যিটো কৰি 12 ঘৰৰ চৰকাৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিছে, কিন্তু দুটা পৰিয়াল আৰু ইতিমধ্যে ৰিয়াকশ্যন কৰিছে সকলো মহিলাই যিবিলাক ভাৰতীয় নাগৰিকক উচ্ছেদ কৰিছে তেওঁলোকে ইতিমধ্যে সংবাদ মাধ্যমত জনাইছে যে হেমন্তৰ বাংলাদেশী বুলি প্ৰমাণ কৰিবলৈ তেওঁলোকে যি আৱেগ হৈছে। আচলতে মুখ্যমন্ত্ৰী মহোদয় অসমৰ প্ৰতিজন মুছলমানে প্ৰতিজন হয়তো মনে প্ৰাণে ভাল পায়। আজি মুছলমান অলপ সঁহাৰি জনায় মুখ্যমন্ত্ৰীয়ে, মুছলমানসকলক যি ক'ব কেৱল ক্ষমতাৰ কাৰণে মুছলমানসকলক বাছি বাছি টাৰ্গেট আছে। গতিকে এনেকুৱা ক্ষমতা দেখুৱাব নালাগে। আজি আপোনাৰ ক্ষমতা আছে, মুখ্যমন্ত্ৰী জ্ঞানী বহুত এজন মানুহ ইমান পলিটিক্সৰ লগত জড়িত, সেইজন মানুহক আমি কৰিব নোৱাৰিম, আৰু আমাৰ লাইফ হয়তো তেখেতলৈ আমাৰ লাইফ কেতিয়াও নাচাব। তথাপিও আমি মনৰ ভাৱ প্ৰকাশ কৰি আছো, আৱেগ প্ৰকাশ কৰি সংবাদ মাধ্যম আহি থাকো, আমি প্ৰতিবাদবিলাক সামাজিক মাধ্যমত আপোনালোকৰ লগত আমাৰ মত বিনিময় কৰি থাকো। গতিকে এইবিলাক ক্ষমতা ক্ষমতা এনেকুৱা ক্ষমতা হয়তো চিৰস্থায়ী নহয়। আজি আপুনি ইটো কৰি আছে, ইটো কৰি আছে, আপুনি এবছৰ পিছত মুখ্যমন্ত্ৰী নাথাকিব পাৰে। আজি যিসকল মানুহৰ ঘৰ বাৰী
কেনেকুৱা লাগিব, আপোনাৰ কেনেকুৱা লাগিব, আপোনাৰ আমাৰ যি বাইদেউ আছে বাইদেউ কেনেকুৱা লাগিব, এই কথাবিলাক নিজে নিজে উপলব্ধি কৰিব পৰা যায়। যিমানেই মানুহ হওক কিয়, আপুনিতো মানুহ হয় না, আপুনি মানুহ হয়। গতিকে ক'বলগীয়া বহু কথাই আছে, হয়তো ইতিমধ্যে মই জনাই দিব বিচাৰিছোঁ। কালি আমি হয়তো উচ্চৰিত ৰাজ্যৰ কাষত যাব বিচাৰিছোঁ, পাইকাৰা যিটো উচ্চৰিত হৈ আছে তাত আমি যাম, কাষত যোৱাৰ কাৰণে যাম আৰু চেষ্টা কৰিম। হয়, এই যে বাংলা দেখিব লাগে যদি লিখিনি ভাৰতীয় নাগৰিক নহয়, তেতিয়া আমাৰ ক'ব লগা একো নাছিল। কিয় যিমান জানিছো প্ৰকৃত ভাৰতীয় মানুহ সিহঁতৰ সৃষ্টি নাম আছে, আমি মানুহ জানে অসম অসম চুক্তি হৈছিল 8 চনত তেজৰ বিনিময়ত অসম এই অসম চুক্তি অনুসৰি 1971 চনৰ পিছত প্ৰত্যেক সিহঁতক ভাৰতত দিয়াৰ পাৰ্মিশ্যন নাই, গ্ৰহণ কৰিছো। কিন্তু পিছত ভগৱত মুখ্যমন্ত্ৰী মহোদয় 10 বছৰ শাসন চলাইছিল, কিন্তু তেখেতক দেখি ল'ব পৰা নাছিল। কিন্তু আজিৰ এই সময়ত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষকৈ এই কৈছিল বহুত চলালো, মানে মনত থাকি গ'ল আৰু এনেকুৱা হাৰুৱা কথাখিনি ক'ব নোৱাৰিলো। ইমান জ্ঞান নাই, জ্ঞান ইমান ডাঙৰ নহয়, ক্ষুদ্ৰ জ্ঞান বেয়া লাগিল আপোনাৰ লগত কিবা পৰৱৰ্তী সময়ত লাইভত